কলিযুগৰ 5টি কঠিন সত্য। ভগৱান শ্ৰীকৃষ্ণই মহাভাৰতত কলিযুগ সম্পৰ্কে অৰ্থাৎ কলিযুগৰ মানুহ কেনে হ'ব, মানুহৰ জীৱন কেনেকৈ অতিবাহিত হ'ব, ইজন মানুহৰ ব্যৱহাৰ আনজনৰ প্ৰতি কেনেকুৱা হ'ব, এই সকলো বিষয় বিস্তাৰিতভাৱে বৰ্ণনা দি থৈ গৈছিল। আৰু সেই বৰ্ণনা বৰ্তমান সময়ত সত্য প্ৰমাণিত হৈ গৈ আছে। মহাভাৰত কালত পঞ্চপাণ্ডৱৰ কলিযুগ সম্পৰ্কে জনাৰ ইচ্ছা জন্মিছিল আৰু সেয়ে তেওঁলোকে এবাৰ ভগৱান শ্ৰীকৃষ্ণক সুধিছিল যে কলিযুগৰ মানুহ কেনে হ'ব মানুহৰ বিচাৰধাৰা আৰু কলিযুগত মুখৰ প্ৰাপ্তি কেনে হ'ব। এই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই পঞ্চপাণ্ডৱক বেলেগ বেলেগ পথ ধৰি বনলৈ যাবলৈ কৈছিল আৰু কৈছিল যে তোমালোকে তাতে গৈ যি যি দেখা পাবা সেয়া মোক আহি ক'ব লাগিব। ভগৱান শ্ৰীকৃষ্ণৰ বচন অনুসৰি পঞ্চপাণ্ডৱ বনলৈ গৈছিল আৰু উভতি আহি কৃষ্ণৰ ওচৰত সকলো কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰিছিল। যুধিষ্ঠিৰ মহাৰাজে বনত এটি হাতী দেখিবলৈ পাইছিল, কিন্তু আচৰিত কাণ্ড যে সেই হাতীৰ দুটাকৈ শুঁৰ আছিল আৰু তেওঁ সেই দৃশ্য দেখি খুব আচৰিত হৈছিল। যেতিয়া তেওঁ এই দৃশ্যৰ কথা ভগৱান শ্ৰীকৃষ্ণক কৈছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উত্তৰ দিছিল যে কলিযুগৰ মানুহ এনে হ'ব যিয়ে মুখেৰে এটা ক'ব আৰু কাম কৰিব আন এটা, অৰ্থাৎ তেওঁলোকে উভয় দিশৰ পৰা আনক শোষণ কৰিব। ভীমে দেখিছিল এটি গৰু, যি গৰুৱে নিজৰ পোৱালীক এনেদৰে চেলেকি আছিল যে চেলেকা ঠাইৰ পৰা গৰু পোৱালীজনীৰ ছাল ছিঙি ৰক্তক্ষৰণ হৈ আছিল। আৰু সেই দৃশ্য দেখি ভীম আচৰিত হৈছিল। সেয়ে তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ পৰা ইয়াৰ ৰহস্য জানিব বিচাৰিছিল। কথা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগৰ মানুহ তেওঁলোকৰ সন্তানৰ প্ৰতি ইমানেই আসক্ত থাকিব যে তেওঁলোকৰ অতিমাত্ৰা ভাল পোৱাৰ বাবে শিশুৰ বিকাশ ঠিকমতে হ'বলৈ নাপাব। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদিহে কাৰোবাৰ পুত্ৰ সাধু হয় তেতিয়া সকলোৱে তেওঁক দৰ্শন কৰিব, কিন্তু যদি নিজৰ পুত্ৰ সাধু সন্ন্যাসী হ'ব তেতিয়া তেওঁৰ পিতৃ মাতৃয়ে দুখ কৰিব। তেওঁলোকে ভাবিব যে তেওঁৰ পুত্ৰ কি আচৰিত পথে গৈছে। কলিযুগৰ পিতৃ মাতৃ এক চিন্তাতে সদায় থাকিব যে তেওঁলোকৰ সন্তানৰ ভৱিষ্যত কি হ'ব কি নহ'ব, আৰু সেই চিন্তাতে পিতৃ মাতৃৰ জীৱন নষ্ট হৈ যাব। ইয়াৰ পিছত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ কথা বাস্তৱতা কৈছিল। তোমাৰ পুত্ৰ তোমাৰ নহয়, বৰং তোমাৰ স্ত্ৰীৰ আমানত। স্ত্ৰী হৈছে স্বামীৰ আমানত। এই শৰীৰ তোমাৰ নহয়, বৰং মৃত্যুৰ আমানত, আৰু এই আত্মা পৰাত্মাৰ আমানত।